বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী মিনি কৰ্মী আৰু সহায়িকাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম বন্ধুসকল আন্দোলনৰ সময়তে প্ৰত্যেক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীয়ে লৈছে ডাঙৰ সংকল্প আৰু এইবাৰ বিজেপি চৰকাৰক ইভিএমৰ জৰিয়তে দিয়া হ'ব উচিত জবাব সবিশেষ বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইয়াতে চাওক সচল ধৰ্ণাস্থলীত বৃহৎ সংকল্প কৰ্মী সহায়িকাৰ চৰকাৰৰ প্ৰতাৰণাৰ জবাব দিয়া হ'ব ইভিএমৰ মেচিনত লোকসভা নিৰ্বাচনৰ নীতি নিয়ম জাৰি কৰাৰ বাবে 17 মাৰ্চৰ পৰা স্থগিত ৰখা হ'ব সচল ধৰ্ণা কাৰ্যসূচী ইয়াতে চাওক মাননি বৃদ্ধি কৰাৰ দাবীত অংগনবাড়ী কৰ্মী সহায়িকাৰ আন্দোলন আজি 20 দিন অতিক্ৰম কৰিলে দিনে ৰাতি অবিৰতভাৱে চলাই থকা কৰ্মী সহায়িকাৰ গণতান্ত্ৰিক আন্দোলনক মহিলা আৰু শিশু কল্যাণ বিভাগীয় মন্ত্ৰণালয়ে আলোচনা নামত বাৰে বাৰে প্ৰতাৰণা কৰিছে বিভাগীয় সঞ্চালকালয়ৰ প্ৰস্তাৱৰ বিভাগীয় মন্ত্ৰণালয়ে আজিলৈকে কোনো উত্তৰ নিদিয়া বিষয়টো অতিকৈ উদ্বেগজনক আৰু অবাঞ্ছিত চৰকাৰে কৰা প্ৰতাৰণাৰ উত্তৰ আগন্তুক লোকসভা নিৰ্বাচনত ইভিএম মেচিনৰ ভোটাম টিপি দিয়াৰ সংকল্প গ্ৰহণ কৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে অবিৰতভাৱে চলি থকা ধাৰাবাহিক আন্দোলন আজি অব্যাহত আছিল আজি সচল ধৰ্ণাস্থলীত প্ৰায় 3 সহস্ৰাধিক কৰ্মী আৰু সহায়িকাই সঞ্চালকে প্ৰেৰণ কৰা মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ শ্লোগান দি আন্দোলন অব্যাহত ৰাখে আন্দোলনস্থলীৰ পৰা ৰাজ্যিক নেতৃবৃন্দই ঘোষণা কৰে যে আগন্তুক লোকসভা নিৰ্বাচনৰ নীতি নিয়ম জাৰি কৰাৰ হেতুকে বৰ্তমান সচল ধৰ্ণা কাৰ্যসূচী 17 মাৰ্চৰ পৰা স্থগিত ৰাখিব কিন্তু দাবী মানি নোলোৱা পৰ্যন্ত কৰ্মী সহায়িকাৰ অসহযোগ আন্দোলন চলি থাকিব অৰ্থাৎ লোকসভা নিৰ্বাচনৰ শেষ নোহোৱা পৰ্যন্ত ৰাজ্যখনৰ কোনো কেন্দ্ৰৰ কাম-কাজ নচলিব উল্লেখ থাকিল যে লোকসভা নিৰ্বাচন শেষ হোৱাৰ 7 দিনৰ ভিতৰত যদি মাননি বৃদ্ধিৰ চৰকাৰী ঘোষণা নকৰে তেতিয়াহ'লে 8 নম্বৰ দিনটোত দিছপুৰ ঘেৰাও কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ধৰ্ণাস্থলীত অহা 22 মাৰ্চত সংগঠনটোৰ ৰাজ্যিক কমিটিৰ বৰ্ধিত সভা গুৱাহাটীত অনুষ্ঠিত হ'ব উক্ত সভাতে পৰৱৰ্তী কাৰ্যসূচী চূড়ান্ত ৰূপ দিয়া হ'ব বুলি জনায় ৰাজ্যিক সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দ্ৰাণীৱাৰে বন্ধুসকল দেখিলে অংগনবাড়ী কৰ্মী সহায়িকাসকলে লৈছে এটি ডাঙৰ সিদ্ধান্ত আৰু এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে নিতৌ পাবলৈ চেনেলটোলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অংগনবাড়ী ৰিলেটেড C2 এফিলিয়েটেড কৰ্মচাৰীসকলৰ যিকোনো খবৰ নিয়মিতভাৱে আপোনালোকে এই চেনেলৰ জৰিয়তে লাভ কৰিব পাৰিব তো বন্ধুসকল পুনৰবাৰ আপোনালোকক কৈছোঁ চেনেলটোলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ এৰিছোঁ ধন্যবাদ